নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট আজি পুনৰ আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিল যেটো শিক্ষা বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 228টা স্পেশাল এডুকেটৰ পোষ্ট মুকলি হৈছে আপুনি যদি পোষ্টসমূহত আবেদন কৰিব বিচাৰে তেনেহলে ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ এই পোষ্টসমূহত কেনেদৰে আবেদন কৰিব আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব এপ্লিকেশন ফিজ কিমান কাটিব লাগিব সম্পূৰ্ণ তথ্য এই ভিডিওত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ যিহেতু এটা দেখিবলৈ পাইছে ডিই আসাম ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা 228টা স্পেশাল এডুকেটৰ পোষ্ট মুকলি হৈছে এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব যেটো ডাইৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশ্যন আসাম লাষ্ট ডেট টু 30/9/2025 লৈকে আছে যেটো সেপ্টেম্বৰ মাহৰ 30 তাৰিখলৈকে এই পোষ্টসমূহৰ লাষ্ট ডেট আছে যদি আপুনি ইন্টাৰেস্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব যেটো ডাইৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশ্যন যেটো ডিই ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে এটা আপোনালোকৰ লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী স্কুলৰ কাৰণে পোষ্টসমূহ মুকলি হৈছে যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিও ডেসক্ৰিপচনতে আবেদন কৰা লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰে এটা অভাৰভিউ দিয়া আছে নেম অফ পোষ্টৰ নাম হৈছে যেটো স্পেশাল এডুকেটৰ পোষ্ট টোটাল পোষ্ট 228টা পোষ্ট দেখিবলৈ পাব ক্যাটাগৰী আছে আপোনাৰ ভ্যাকেন্সি সমূহ দিয়া আছে যেটো লোৱাৰ প্ৰাইমাৰী স্কুলত আছে আপোনাৰ 120টা পোষ্ট মুকলি হৈছে আপাৰ প্ৰাইমাৰী স্কুলৰ কাৰণে আপোনাৰ 108টা পোষ্ট মুকলি হৈছে পে স্কেলটো ইয়াতে দিয়া আছে যেটো এলপি হয় আপোনালোকৰ তাতে 14000 পৰা 70000 লৈকে আপুনি দৰমহাটো পাব লগতে আপোনাৰ গেট পেটো 7400 টকাকৈ গেট পে থাকিব যেটো আপোনাৰ ইউপি আছে ইউপিটোৰ কাৰণে আপোনাৰ দৰমহাটো একেই হ'ব কিন্তু আপোনাৰ গেট পেটো 8700 টকাকৈ থাকিব যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে এলিজিবল হয় তেনেহলে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এতে বয়সৰ সময়সীমাটো দিয়া আছে আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ 18 বছৰৰ পৰা 40 বছৰলৈ আপুনি আবেদন কৰিব পাৰিব যদি আপুনি আনৰিজাৰ্ভড হয় তেনেহলে আপুনি 40 বছৰলৈ আবেদন কৰিব পাৰিব যদি আপুনি এক্স সাৰ্ভিসমেনৰ হয় তেনেহলে আপুনি 42 বছৰলৈ আবেদন কৰিব পাৰিব ওবিসি এমওবিসিৰ কাৰণে আপুনি 43 বছৰলৈ পাৰিব আৰু যিসকল এসসি এসটিপি আছে তেওঁলোকে 45 বছৰলৈকে আবেদন কৰিব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গলে যদি আপুনি পোষ্টসমূহত ইন্টাৰেস্টেড হয় এলিজিবল হয় ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এটা ইম্পৰ্টেন্ট ডেটসমূহ হৈছে আপোনালোকৰ ষ্টাৰ্ট ডেটটো 28 আগষ্ট তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে যেটো আজি তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো আপোনালোকৰ 30 সেপ্টেম্বৰ লৈকে লাষ্ট ডেট আছে যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপুনি এডভাৰটাইজমেন্ট চেক কৰিব বিচাৰে এডভাৰটাইজমেন্টৰ লিংকটো মই ভিডিও ডেসক্ৰিপচনতে দিম তাতে গৈ আপুনি চেক আউট কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম